নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে নেকি এইবাৰ মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে বেয়া খবৰ কাৰণ এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত বহুত ছাত্ৰ ছাত্ৰীয়ে ফেল কৰিব কিয়নো যোৱাবাৰতকৈ এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ প্ৰশ্ন কাকত বহুত হাৰ্ড হৈছে এইবাৰ যেহেতু কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ প্ৰশ্ন কাকতত এমচিকিউ আৰু থিয়ৰি দুইটা বেলেগে প্ৰশ্ন আহিছে তো বহুত ছাত্ৰ ছাত্ৰীয়ে সুধি আছে যে এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত পাছ কৰাবনে নাই কিয়নো কাৰোবাৰ এমচিকিউ বেয়া হৈছে আৰু আন কাৰোবাৰ থিয়ৰি বেয়া হৈছে তো বহুত ছাত্ৰ ছাত্ৰী এইবাৰ ফেল কৰাৰ সম্ভাৱনা আছে বহুত ছাত্ৰ ছাত্ৰীয়ে জানিব বিচাৰিছে যে কোনোবাই যদি 1-2 নম্বৰৰ কাৰণে ফেল কৰে তো তেনেকুৱা ছাত্ৰ ছাত্ৰীক পাছ কৰাবনে নাই আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাত গ্ৰেড নম্বৰ দিয়ে নেকি আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকা তো ছাত্ৰ ছাত্ৰীসকল সঁচাই এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ প্ৰশ্ন কাকত বহুত হাৰ্ড হৈছে নিশ্চয় তোমালোকে প্ৰশ্ন কাকত চাইছা মেট্ৰিকতকৈ বহুত হাৰ্ড হৈছে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ প্ৰশ্ন কাকত হাৰ্ড হলেও বহিবিলাক চাওতে ইমান ষ্ট্ৰিক্টলি নাচাই বহিবিলাকত লিখা থাকিলে কিন্তু নাম্বাৰ দি দিয়ে আৰু এটা কথা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ প্ৰশ্ন কাকত হাৰ্ড হলেও কম্পাৰ্টমেণ্টেল পৰীক্ষাত কোনো ছাত্ৰ ছাত্ৰীক এনেই ফেল নকৰাই মেইন কথাটো হ'ল যে তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিওতে ভালকে দিব লাগিব এণ্ড অলপ হলেও লিখা থাকিব লাগিব তোমালোকে যদি কম্পাৰ্টমেণ্টেল পৰীক্ষাত অলপ হলেও লিখি থৈ আহা তেন্তে তোমালোকক মাৰ্ক দি পেলাই পাছ কৰাই দিব কম্পাৰ্টমেণ্টেল পৰীক্ষাত কোনো ছাত্ৰ ছাত্ৰীক মানে ইহঁতে ৰাখিব নোখোজে আৰু এটা কথা তোমালোকৰ কোনোবাই সুধিছিল যে কম্পাৰ্টমেণ্টেল পৰীক্ষাত গ্ৰেড নম্বৰ দিয়ে নেকি যদিও গ্ৰেড নম্বৰ দিয়ে তেন্তে কিমান নম্বৰ দিয়ে একচুৱেলি মই জনামতে কম্পাৰ্টমেণ্টেল পৰীক্ষাত কোনো ধৰণৰ গ্ৰেড নম্বৰ নিদিয়ে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে জানিব বিচাৰিছিলা যে কম্পাৰ্টমেণ্টেল পৰীক্ষাত এমচিকিউ আৰু থিয়ৰি দুইটাতে এক্সট্ৰাকে পাছ কৰিব লাগিব নেকি আচলতে মেট্ৰিক পৰীক্ষাত যিহেতু এমচিকিউ আৰু থিয়ৰি দুইটাতে এক্সট্ৰাকে পাছ কৰিব লগা হৈছিল তো ঠিক তেনেকে মেট্ৰিক পৰীক্ষাৰ কম্পাৰ্টমেণ্টেলৰ প্ৰশ্ন কাকততো কিন্তু এমচিকিউ আৰু থিয়ৰি দুই ধৰণৰ প্ৰশ্ন আছে তো দুইটাতে পাছ কৰিব লাগিব আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাত কোনো ধৰণৰ গ্ৰেড নম্বৰ নিদিয়ে যদি কোনোবাই 2-3 নম্বৰৰ কাৰণে ফেল কৰে তো তেনেকুৱা ছাত্ৰ ছাত্ৰীক ফেল নকৰাই আৰু তেনেকুৱা ছাত্ৰ ছাত্ৰীক 2-3 নম্বৰ দি পেলাই পাছ কৰাই দিব